চফ্ৰা আৰক্ষী চকীৰ অন্তৰ্গত অভয়পুৰ চেপন পথৰ মোহন গাঁৱত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। সোণাৰীৰ পৰা সনা বাগিচালৈ বাইকেৰে গৈ থকা অৱস্থাত হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা বিদ্যুতৰ খুঁটা এটাত খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাত বিকাম নায়ক আৰু মৃত্যুঞ্জয় তাঁতী নামৰ দুজন যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। পাছত দুয়োজনকে ততাতৈয়াকৈ চৰাইদেউ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও মৃত্যুঞ্জয় তাঁতীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। মৃত্যুঞ্জয় তাঁতীক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় AMCHলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। ইজনৰ নামটো কি? ইয়াৰ নাম বিকাশ নায়ক। বিকাশ মৃত্যুঞ্জয় তাঁতী কাৰ নাম? ইয়াৰ নাম। কেনেকৈ হ'ল ঘটনাটো? কেনেকৈ হ'ল মানে বাইকটো চলাই আছিলে, যাওঁতে কি হ'ল মোৰ মানে একো মনতে নাই, শুই গ'লো নিচিনাকৈ লাগিছে। গ'ল আৰু তাৰপিছত সি পুচক এটাক মাৰি দিলে পোষ্টত, ইলেক্ট্ৰিক পোষ্ট। হয়, ইলেক্ট্ৰিক পোষ্ট হৈ মোৰ ক'ত হ'ল ঘটনাটো? কোনডোখৰত হ'ল ঘটনাটো? কোনডোখৰ এতিয়া ক'ৰ পৰা গৈ আছিলে, ক'লৈ গৈ আছিলে? আমি নতুন খনালৈ গৈ আছিলে। আৰু ঘটনাটো হ'ল ক'ত? এইটো চপৰাই স্কুটিত আছিলে? নহয়, বাইক আছিলে। বাইকত? ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24।